এজন মানুহ এটা ফেমিলিৰ বাবে কিমান দায়িত্বশীল হ'ব পাৰে এটা উদাহৰণ কৈ দিছোঁ। দায়িত্ব সকলোৰে থাকে, কিন্তু এই মানে ঘটনাটোৱে মানে এই পৰিস্থিতিটোৱে মোৰ মন চুই গ'ল। সেইদিনা মই অফিচত ব্লাড প্ৰেছাৰ টেষ্ট কৰি আছিলোঁ। আমাৰ মানে ফাৰ্ষ্ট এডজন অহা নাছিল, নোহোৱাৰ কাৰণে মই শিকি লৈছোঁ বা সেইখিনি জানো আৰু নলেজ আছে। তাৰপিছত সেনেকৈ বাহিৰৰ পৰাই লেবাৰ কেইজনমান আহিছিল। আহি তাৰ ভিতৰতে এজনৰ মানে ব্লাড প্ৰেছাৰটো হাই হৈছিল। যেতিয়া জুখিলোঁ তাৰপিছত গুচি গ'ল, মনটো বেয়া লাগিল। তাৰপিছত আধা ঘণ্টামানত আহি পিনে মোক কৈছে, ছাৰ আৰু এবাৰ টেষ্ট কৰি দিয়ক, মোৰ ফেমিলি মানে ঘৰতে অকলে আছে। তো মানুহজনে যিহেতু এই কামটো কৰি ভাল পায়, মানে কনষ্ট্ৰাকশ্যন লাইনতে কাম কৰি ভাল পায়, তাৰ বাবে ভাবিছে মোৰ যদি ব্লাড প্ৰেছাৰটো হাই হয় তেনেহ'লে মই আকৌ ঘৰত যাব লাগিব, কামো নাপাওঁ আৰু বেলেগ কাম কৰিবলৈ। আজিকালি জানেই কাম এটা পাবলৈ কিমান মানে টান, আৰু লগতে সেই কামটোত যিহেতু এক্সপিৰিয়েঞ্চ আছে মানুহজনৰ। তাৰপিছত মই ভিডিঅ'টোত থৈ এইটোৱে ক'ম যে কি মানুহৰ দায়িত্ব সকলোৰে থাকে, কিন্তু কিছুমান ঘটনাই বা কিছুমান চকুৰ আগত দেখা পৰিস্থিতিয়ে মন চুই যায়। তো মোৰ কাহিনী মানে কি আৰু পৰিস্থিতিটোৱে মানে চকুৰ আগত বা নিজৰ ক্ষেত্ৰতে